নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ডাঙৰ খবৰ। আজি হৈছে 22 মাৰ্চ, দিন ৰবিবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসমত সলনি হ'ল ভোটদানৰ প্ৰক্ৰিয়া। অসমত নতুন নিয়মত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথমবাৰলৈ সলনি হৈছে ভোট কেন্দ্ৰ। ভোট কেন্দ্ৰ চৌহদলৈ নিব পাৰিব আপোনালোকে মোবাইল আৰু ৰঙীন ফটো সংযোগ কৰা হ'ব। 1200 লোকে একেলগে আপোনালোকে ভোট প্ৰদান কৰিব পাৰিব। ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈ হ্ৰাস কৰা হৈছে। অন্তিম পৰ্যায়লৈ তালিকাত নাম নহলৈকে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ লাভ কৰিব। দুটা পৰ্যায়ৰ মাজেৰে ভোটৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰ। ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। পৰৱৰ্তী খবৰ, এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুঁজত নামিছে এগৰাকী মহিলা। যিহেতু মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ বিপৰীতে এজন মহিলাও প্ৰতিদ্বন্দ্বিতা কৰিব জালুকবাৰীত। 7 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে। তাৰে ভিতৰত এইগৰাকী মহিলাও আছে। জালুকবাৰীৰ যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিব এইগৰাকী বিদিশা নেওগে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিদিশা নেওগে। এয়াই হৈছে ভাৰত। নামাজীৰ ওপৰত ফুল ছটিয়াইছে হিন্দু একাংশ লোকসকলে। এইবাৰ যিহেতু ঈদ হৈছে, যোৱাকালি ঈদৰ প্ৰাক্ষণতে নামাজ পঢ়ি থকা সময়তেই কেইগৰাকীমান হিন্দু লোকসকলে আহি ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ পঢ়ি থকা সময়তে ওপৰৰ পৰা ফুল ছটিয়াইছে। হঠাৎ নামাজীৰ ওপৰত পৰিছিল ফুলৰ বৰষুণ। ওপৰৰ পৰা হিন্দু সমাজে ফুল ছটিয়াইছিল নামাজীৰ সকলৰ ওপৰত। ৰাজস্থানৰ জয়পুৰ ঈদগাহত হিন্দু সমাজে নামাজীৰ ওপৰত ছটিয়াইছিল ফুল। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই এক বিশেষ ভিডিঅ'। পৰৱৰ্তী খবৰ, ঈদৰ দিনাই মুছলমান লোকসকললৈ আহ্বান জনাইছে কংগ্ৰেছৰ সভাপতি অৰ্থাৎ কংগ্ৰেছত থকা সাংসদ ৰঞ্জিত দাসে মুছলমান লোকসকললৈ কেইবাটাও বিস্ফোৰক আহ্বান জনাইছে। তেওঁ ক'লে, গাদ্দাৰ লোকসকলক আপোনালোকে ভোট নিদিব। গাদ্দাৰ মানে অসমীয়াত প্ৰতাৰক। পবিত্ৰ কোৰাণ শ্বৰীফত লিখা আছে যে গাদ্দাৰক কেতিয়াও সহায় কৰিব নালাগে। কোৰাণ শ্বৰীফক যদি মানে তেনেহ'লে গাদ্দাৰক সমৰ্থন নকৰিব। পৰৱৰ্তী খবৰ, ডনাল্ড ট্ৰাম্পক ইৰাণে দিলে ঈদৰ উপহাৰ। ইৰাণে ব্যৱহাৰ কৰিছে এইবাৰ লং ৰেঞ্জ মিছাইল। 4000 কিলোমিটাৰ দূৰত্ব বেলিষ্টিক থাকিব এই মিছাইল। 2 বেলিষ্টিক মিছাইলেৰে এৰিলে ইৰাণে যুদ্ধ বন্ধৰ প্ৰাক্ষণত। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ 40 হাই প্ৰফাইল ষ্টাৰ কেম্পেইনেৰে নিৰ্বাচনী প্ৰচাৰ চলাব অসমত। যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ প্ৰাক্ষণতে নিৰ্বাচনী ধুমুহা সৃষ্টি কৰিবলৈ অসমলৈ আহিব বিজেপিৰ 40 ষ্টাৰ কেম্পেইনাৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতি, বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অসমত উপস্থিত হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসম ভৰি পৰিব VVIP দল। দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰীয়ে, ওদালগুৰিত চলাব গৃহমন্ত্ৰী অমিত শ্বাহে টংলাত। ইফালে হেভিৱেট কেম্পেইনৰ আগমনক লৈ হাহাকাৰ লাগিছে বিৰোধী শিবিৰত। আন এটা খবৰ, অখিল গগৈক সময়সীমা বান্ধি দিলে চেয়াৰমেন আলী আহমেদে। কাইলৈৰ ভিতৰত অৰ্থাৎ আজিৰ ভিতৰত যদি টিকট নাপায় চেয়াৰমেন আলীয়ে, তেনেহ'লে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব বিধায়ক চেয়াৰমেন আলীয়ে। আজিৰ ভিতৰত টিকট নাপালেই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব চেয়াৰমেন আলীয়ে। টিকট নোপোৱা পৰ্যন্ত হাজাৰ হাজাৰ লোকক লগত লৈ চেয়াৰমেন আলীয়ে বৃহৎ জনসভা অনুষ্ঠিত কৰিছে যোৱাকালি। টিকট নাপালে 26 মাৰ্চত মনোনয়ন দাখিল কৰিব তেওঁ। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পাছতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী। একাংশ কংগ্ৰেছ কৰ্মীয়ে তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তন কৰা হৈছিল, তাক লৈ তিতাবৰত গো বেক গৌৰৱ গগৈ এনেদৰে কেইবাটাও বিস্ফোৰক দাবী উত্থাপন কৰিছে। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ পাখি কাটিছিল গৌৰৱ গগৈ, এই ধ্বনি দিছে একাংশ লোকে। ভাস্কৰজ্যোতি বৰুৱাৰ বাসগৃহত গৌৰৱ গগৈ
গো বেক ধ্বনি দেখা পোৱা গৈছে।